আজি আমাৰ সমাজত বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে। অনুষ্ঠান ধুনীয়াকৈ পাতে, পতাৰ পিছত আকৌ ৰাহি পইচা হিচাপকেইটা সমাজক নিদিয়ে। বহুত কিছুমান মানুহে ধনী মানি চাকৰি বাকৰি থকা মানুহ আহিলে ধুনীয়াকৈ চোফাৰ চিটত বহুৱাই খুৱাই বুৱাই আদৰ সম্ভাষণ কৰে। আজি আমাৰ এই গুণটোৰ কাৰণে একেলগে বহি ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ, ক'ব পাৰিছোঁ, গাব পাৰিছোঁ। অন্য প্ৰাণীয়ে আমাৰ দৰে একেলগে বহি ঈশ্বৰৰ কথা শুনিব, গাব, ক'ব নোৱাৰে। গতিকে এই ধৰ্মই আমাক কি কৰিব? ইজনৰ প্ৰতি সিজনৰ ভালপোৱা ভাৱটো জগাই তুলিব। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি কৈছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাৰ ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। ইজন মানুহে সিজন মানুহক ভাল পালেহে ভগৱানক ভাল পাব পাৰে। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালৰ সদস্যকেইজনক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া, ওচৰ চুবুৰীয়া, আলহী অতিথি, ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই। আমি যদি ঘৰখনক ইজনে সিজনক ভাল নাপাওঁ, সমাজত যদি ইজনে সিজনক ভাল নাপাওঁ, তেতিয়াহ'লে আমাৰ ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। আৰু আমাৰ এই ধৰ্ম আদৰ্শই কি কৰিব? গাঁওখন, সমাজখন, পৰিয়ালবিলাকক একতাৰ ডোলেৰে বান্ধি ৰাখিব। ধৰ্মৰ সংজ্ঞা কি বুলি কৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে? ধৰ্ম ইজ দেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্ম সেইটোৱেই যি সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনালোকে 1 নম্বৰ শালমাৰী গাঁৱৰ বাহিৰৰ পৰা দেখিছে এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে গাড়ীয়ে মানে চাকৰিয়ে ব্যৱসায়ে নদন বদন হৈ আছে। ভিতৰলৈ গৈ সোমাই দেখিলে শাহুৱে কৰে বোৱাৰীয়ে কৰে মাত বোল নাই। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ ইজনৰ প্ৰতি সিজনৰ স্নেহ ভাৱটো নাই। এতিয়া সেইখন অধৰ্মী পৰিয়াল। 1 নম্বৰ শালমাৰী গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি সিজনৰ যদি সদ্ভাৱ নাথাকে, তেতিয়া সেইখন অধৰ্মী সমাজ। তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিব যদি এই নদীখন আমি বোৱাব পাৰোঁ। ভাগৱতত কৈছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। সেই গাঁও বা সেই পৰিয়ালটো ব্ৰহ্মাৰ ভুৱন স্বৰূপ হ'লেও তাত থকাৰ যোগ্যতা নাই। গতিকে আমাৰ প্ৰথম কথাটো হৈছে যে ইজনে আমাক সিজনে ভাল পাবলৈ শিকিব লাগিব, তেতিয়াহে ধৰ্ম ৰক্ষা হ'ব। গতিকে 1 নম্বৰটো হৈছে কায়ৰ সদাচাৰ, 2 নম্বৰটো হৈছে বাক্যৰ সদাচাৰ। আমাৰ কথা ক'ব নজনাৰ কাৰণে আমাৰ বহুত গৃহস্থী ঘৰত কেতিয়াবা স্বামীয়ে ভাৰ্যাক বেয়া পায়, কেতিয়াবা আকৌ ভাৰ্যায়ো স্বামীক বেয়া পায়, কেতিয়াবা শাহুৱেকে বোৱাৰীয়েকক বেয়া পায়, কেতিয়াবা বোৱাৰীয়েকেও শাহুৱেকক বেয়া পায়, কেতিয়াবা দেউৰেকে নবৌয়েকক বেয়া পায়, কেতিয়াবা নবৌকেও আকৌ দেউৰেকক বেয়া পায়, ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিল? কথা ক'ব নাজানে। আমাৰ কথা ক'ব নাজানিলে সেইখন পৰিয়ালত, সেইখন সমাজত কেতিয়াও মিলা প্ৰীতি থাকিব নোৱাৰে। এতিয়া আমাক ভাগৱতে কথা ক'বলৈ শিকাই থৈ গৈছে। আমি কেনেকৈ কথা ক'ব লাগে ভাগৱতে কৈছে, সত্য প্ৰিয় হিত।
আমি কোৱা কথাটো সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব। সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে, সাহসেৰে কথা ক'ব পাৰে আৰু মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰাত ভয় কৰে। আপোনালোকৰ পৰিয়ালৰ সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে অলপ সমীহ কৰে। সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহগৰাকীলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। গতিকে আমি সঁচা কথা ক'বলৈ যত্ন কৰিব, কিন্তু কেনেকৈ ক'ব লাগিব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব। সঁচা কথা ক'লোঁ বুলি অহংকাৰে ক'লে নহ'ব। আৰু হিত, আনৰ উপকাৰ কৰিব লাগিব। আপুনি কোৱা কথাটোৱে যাতে আনক উপকাৰ কৰে, অপকাৰ কৰিব নালাগিব। উপকাৰ কৰিলে আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। আপুনি যদি কাৰোবাক উপকাৰ কোৱা কথা কয়, আপোনাৰ পুণ্য হ'ব। পুণ্য হ'লে জীৱনত সুখ ভোগ কৰিব পাৰিব, উন্নতি হ'ব আৰু মৰিলে সদ্গতি পাব। আৰু যদি আনৰ অন্তৰত দুখ পোৱাকৈ কথা কয়, কোৱাজনৰ কি হ'ব? পাপায় পৰপীড়নম, পাপ হ'ব। পাপ হ'লে তাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। গতিকে কোনেও নাভাবিব মই আনক দুখ দি সুখী হ'ব পাৰিম। শাহুৱেকে নাভাবিব বোৱাৰীয়েকক মই দুখ দি মই শান্তি পাম। কোনো বোৱাৰীয়েও নাভাবিব মই শাহুক মন্ত্ৰত আঘাত দি মই শান্তি পাম। কাৰণ শব্দ ব্ৰহ্ম, ই অবিনাশী। আপোনাৰ কথাটোৱে যে, বাক্যটোৱে যদি আনক আঘাত দিয়ে, আঘাত দিয়াজনৰ কি হ'ব? পাপায় পৰপীড়নম। মই আপোনালোকক এটা বুদ্ধি শিকাই দিছোঁ। শাহুৱেকে কাৰোবাৰ বোৱাৰীক বেয়াকৈ ক'লে, বোৱাৰীয়ে মুখে মুখে উত্তৰ নিদিব দেই। যদি মুখে মুখে উত্তৰ দিয়ে 50-50 হৈ যাব। কাৰণ শাহুৱেকে গালি পৰাৰ কাৰণে যদি বোৱাৰীকেও উভতি গালি পাৰি দিয়ে, দুইজনৰ 50-50 হৈ যাব, কাৰো লাভ নহ'ব। আমাক উদ্ধৱক কৈছে, মূতচিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়, তাকেহে বুলিও ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। শাহুৱেকে গালি পাৰিলে বোৱাৰীয়েকে ক'ব মোক পৰা নাই প্ৰভু, তোমাক পাৰিছে, তুমি ব্যৱস্থা কৰিবা। বয়স 100% শাহুৱেকে শাস্তি পাব। 100% মনত ৰাখিব, এক বিন্দু ইফাল সিফাল নহয়। কিন্তু আপুনি মোক পাৰিছে বুলি, মাধৱীক পাৰিছে বুলি পেলাই যদি ভাবে, গণ্ডগোল লাগি যাব। আপুনি দেহ ধৰ্ম নল'ব। দেহটো আজি আছে কালিলৈ নাই, এইটো মায়া ধৰ্ম। এতিয়া আমাৰ মানুহে নাজানি পেলাই দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্মৰ স্বভাৱবোৰ কি? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ কিছুমান মানুহে ধনী মানি চাকৰি বাকৰি থকা মানুহ আহিলে ধুনীয়াকৈ চোফাৰ চিটত বহুৱাই খুৱাই বুৱাই আদৰ সম্ভাষণ কৰে। অলপ দুখীয়া শ্ৰেণী চাকৰি নাকৰি নোহোৱা মানুহ আহিলে চোতালতে সোধে, কেলৈ আহিছিলে? বোলে এই বাপক লগ পাব আহিছিলোঁ। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে ভগৱানক চোতালৰ পৰাই খেদি দিয়ে। আপুনি যদি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি ভাবে, আপোনাৰ ভুল হৈ গ'ল আৰু। আপুনি দেহ ধৰ্ম ল'লে। আপুনি একেবাৰে সীমাৰ ঘৰৰ মানুহগৰাকী বা মানুহজনকো যদি কঠ এখনত বহুৱাই হৰিৰ মূৰ্তিক হৰি ভক্তিক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আপুনি কাষৰ মানুহজন বা মানুহগৰাকীক বহুৱাই যদি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা লয়, বাপ আইগৰাকী এই ল'ৰাটো পঢ়াত বৰ, অংকত বৰ দুৰ্বলতা, ইংৰাজীত বৰ দুৰ্বলতা, মানে সমাজ অধ্যয়নত বৰ দুৰ্বলতা, কৃপা কৰি আশীৰ্বাদ এটা দিয়ক। তেতিয়া যদি কাষৰ মানুহজনকো যদি আশীৰ্বাদ লয়, তেওঁ ঔ হৰি ঔ ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ মানুহ বা মানুহ এগৰাকীক বহুৱাই যদি আশীৰ্বাদ লয়, তেওঁ ঔ হৰি ঔ ৰাম বুলিয়ে ক'ব। মনত ৰাখিব কথাটো। আমাৰ ভাগৱতে কি দৰ্শন দিছে নজনা কাৰণে আমি প্ৰাপ্য আশীৰ্বাদৰ পৰা আমাৰ ল'ৰা ছোৱালীক বঞ্চিত কৰি ৰাখিছোঁ। আমি ঘৰখন বঞ্চিত হৈ আছোঁ। এতিয়া কাৰো ঘৰলৈ আহি 1 নং শালমাৰী গাড়ীত বৈকুণ্ঠপতি কৃষ্ণ আহি কাৰো ঘৰত নকয়হি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান হ'ব, ঘৰখন মংগল হ'ব বুলি বৈকুণ্ঠপতি কৃষ্ণই আহি নকয়হি। কোনে ক'ব?
ভাগৱতে কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান ভগৱান চবতে আছে কুকুৰ চিগাল গদৰ্ভৰো আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় দেহটো কেৱল চিনি পাবৰ কাৰণে ভগৱানে সৃষ্টি কৰিছে দেহবিলাকৰ নাম এটা এটা আছে আমি দেহটো চাই কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো বাঘ এইটো সিংহ এইটো ছাগলী আমি দেহটো চাই কওঁ এজন মতা মানুহ এগৰাকী মাইকী মানুহ এইটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী দেহবিলাকৰ নাম এটা এটা আছে আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে নামটো কিয় আছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ ন'ন নামটো কেৱল চিনি পাবৰ কাৰণে দিছে নামটো আত্মা নহয় আমি নামটো চাই কওঁ এওঁ যাদৱ এওঁ মাধৱ এওঁ কল্পনা এওঁ মাধৱী হয়নে বাৰু নামটো আত্মা নহয় নামটো দেহটো আত্মা নহয় যিদিনাখন মোৰ নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব সেইদিনাখন মোৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া হেন দেহ আপোনাৰো বোলাকি লাগীয়া আজি আমাৰ বহুত মানুহে দেহটোকে আত্মা বুলি ভাবে দেহৰ সুখৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে লাগি থাকে পৰিয়ালৰ পোহপাল দিবৰ কাৰণে নামঘৰলৈও নাহে ভকতৰ সংলৈও নাহে ঈশ্বৰৰ কথা শুনিবলৈ নাহে কিন্তু গুৰুজনাই ভাগৱতৰ মাজেদি কি বুলি কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গৈলে সহ হৈব তাহাক নাজানা তুমি যিটো শৰীৰৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কাম কৰি আছা মই ওলাই যোৱাৰ পিছত তোমাৰ সেইটো সহ হ'ব তুমি তাক নাজানা আৰু যিবোৰ পৰিয়ালবৰ্গ ইষ্ট মিত্ৰ কুটুম্বৰ কাৰণে তুমি গোটেই দিনটো কটাই আছা মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগে বুলি তেওঁলোক চাবলৈ নাহে সেইটো নাজানা ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন পুহমহীয়া ৰাতি ঠাণ্ডাত যদি 12 বজাত ৰাতি যদি কাৰোবাৰ দেহৰ পৰা ওলাই যায় আত্মা চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰাই ওলাই নাহিব ৰাতিপুৱা চাম বুলি বহি বাট চাই থাকিব তেতিয়া তোমাৰ দেহটো কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া হেন দেহ আপোনাৰো বোলাকি লাগীয়া আপোনালোকে দেহ ধৰ্ম নল'ব দেই দেহ ধৰ্ম নল'ব আত্মাৰ ধৰ্ম ল'ব আৰু ঈশ্বৰত অৰ্পণ কৰি দিব কোনোবাই অন্যায় কৰিলে ঈশ্বৰক দি দিব ঈশ্বৰে ব্যৱস্থা ল'ব কিন্তু আপুনি প্ৰতিশোধ ল'বলৈ গ'লে 50-50 হৈ যাব তেতিয়া লাভ নহ'ব মনত ৰাখিব কথাটো আমাৰ সেই গুণটো আমাক লাগিব ক্ষমা গুণটো লাগিব দেই গতিকে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ মনটো আমাৰ কেনেকুৱা হ'ব লাগিব দয়া প্ৰেম কৰোণা আমাৰ থাকিব লাগিব ইজনৰ প্ৰতি সিজনৰ দেই তাৰপিছত গমন সদাচাৰ ভৰিকেইটা আমাক ভগৱানে দিছে অকল 1 নম্বৰ শালমাৰী গাঁৱৰ মানুহকে দিয়া নাই ভৰিকেইটা পৃথিৱীত যিমান মানুহ আছে চবকে দিছে দুটা ভৰি অকল আমি কোনোবা জাতি জনগোষ্ঠী বুলি ভাবিলে ভুল হ'ব পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ দুটা ভৰি দিছে ভগৱানে কেলৈ দিছে কেৱল যাবলৈ দিছে এই ভৰিকেইটা আমাক যাবৰ কাৰণে দিছে যাবলৈ দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব আমি কলৈ যাব লাগিব কলৈ যাব নালাগিব আমাক ভাগৱতৰ মাজেদি ভগৱন্ত গুৰুৰূপে আহি সীমা বান্ধি দিছে প্ৰথম আমি কলৈ যাব নালাগিব আমাৰ পৰিয়াল কলৈ যাব নালাগিব কলি থকা ঠাইলৈ কলি ক'ত থাকে পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে মনত ৰাখিব দেই নিৰপতি বুলন্ত কলি টুক দিলোঁ স্থান জৈত খেলে জুৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত এহি 4 স্থান দিলোঁ বংশ গয়া থৈত কলিক প্ৰধানকৈ 4টা ঠাই দিছে জুৱা পাশা খেলা মদ ভাং খোৱা পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম এইকেইটা ঠাইলৈ যাতে আমাৰ কোনো পৰিয়াল যাব লগা নহয় তাৰ প্ৰতি আপোনালোকে চোকা দৃষ্টি ৰাখিব আৰু 4টা ঠাই দিছে 4টা বেৰ দি দিছে কি বুলি দিছে অন্য দেৱী দেও নকৰিবা সেও এখন বেৰ গৃহু নপহিবা তাৰ 2খন বেৰ মূৰ্তিকো নাচাইবা 3খন বেৰ প্ৰসাদো নাখাইবা 4খন বেৰ ভক্তি হৈব বেভিচাৰ
এইটো কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে কোৱা নাই, কিন্তু মনত ৰাখিব জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভাগৱতে আমাক কৈ আছে। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ দেহত থকা জীৱটোক কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগিব তাৰ নিয়ম কৈ আছে। আপুনি বাৰীত যদি চাৰিওফালে বেৰা দি শস্য কৰে, গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰিব। যদি এখন বেৰ ভাগি যায় সেইফালে সোমাই অনিষ্ট কৰিব। আমাৰ জীৱটোকো যদি আমি চাৰিখন বেৰৰ মাজত ৰাখোঁ, আমাৰ কোনো ৰোগ ব্যাধি অকাল মৃত্যু হ'ব লগা নহয়। সেইকাৰণে আমাৰ গমন সদাচাৰটো আপোনালোকে ৰাখিব লাগিব দেই। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ। শৌচ প্ৰস্ৰাৱ কৰি মানে মাটি পানী লৈ গা পা ধুই পৰিষ্কাৰ হ'ব লাগে। স্নান সদাচাৰ, এতিয়া গৰম দিন আহিলে ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব, বাহিৰ ভিতৰ দুইটা চফা কৰিব লাগিব। আমাৰ বেদৰ মতে আপুনি পানী ঢালিও আছে, গুৰু বন্দনা গাইছে, জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকলো সভা সদৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেও বন্দনা, গুণমালা, আপোনাৰ মানে বৰগীত, দিহানাম, কীৰ্তন, ঘোষা যি মুখস্থ আছে গাই থাকোঁ। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। আৰু মনোসংগীতত কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলোবিলাক পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। অৰ্থৰ ওপৰত যাৰ মোহ পৰি গ'ল সি বিপদগামী হৈ যাব। আমাৰ এতিয়া সমাজত বহুতে অনুষ্ঠান পাতিবৰ কাৰণে সভাপতি সম্পাদক পাতি দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতে, পতাৰ পিছত আকৌ ৰাহি পইচা হিচাপকেইটা সমাজক নিদিয়ে বহুত সভাপতি সম্পাদকে। তেতিয়া আৰু সেই সভাপতি সম্পাদকৰ ওপৰত সমাজৰ বিশ্বাস নাথাকে। গতিকে আপোনালোকক যাতে অৰ্থৰ মোহে যাতে সমাজৰ পৰা আঁতৰাই দিব লগা নহয়, তাৰ কাৰণে সাৱধান হ'ব লাগিব দেই, সাৱধান হ'ব লাগিব। কাৰণ অৰ্থৰ অসুচত পৰিয়ে আজি বহুত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি তেওঁ নিজাববীয়াকৈ আনক ঠগ প্ৰবঞ্চনা কৰি আনক দুখ কষ্ট দি বেছি ধনী আৰু সুখী হ'বলৈ গৈ ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে, কিয় তেওঁলোকে ভাগৱতৰ কথা নাজানে। আমাৰ ভাগৱতত কৈছে ভগৱানে তোমাক পূৰ্ব পুণ্যৰ ফলে এই 1 নম্বৰ শালমাৰী গাঁৱত য'তেই ব্যৱস্থাত থৈছে, যি কৰিবলৈ দিছে, কৰি পেলাই যি ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম। তেতিয়া আপোনাৰ তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু যদি আপুনি ভগৱন্ত দিয়াটো সন্তুষ্ট নাথাকে, আপোনাৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব লাগে। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যিমান দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে। আজি এই দৰ্শনটো নজনাৰ কাৰণে, ভগৱন্তে দিয়াটোত সন্তুষ্ট নোহোৱাৰ কাৰণে আমাৰ মনটো যেতিয়া লগত নিব নোৱাৰা ধন সম্পত্তি মোহত পৰি যাব, তেতিয়া আমাৰ অৱস্থাটো কি হ'ব? যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ। আমাৰ মনটো কি হ'ব? কি বস্তুৰ ওপৰত লোভাবিষ্ট হয়? যিটো মিছা, যিটো মিছা। মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি পৰিদৃশ্যমান জগতখনত চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান চব মিছা, আজি আছে কাইলৈ নাই। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন হয় জ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, ভাগৱতৰ কথা নজনাৰ কাৰণে আজি বহুত মানুহ, ডাঙৰ মানুহ, বহুত কোৱালিফাইড মানুহ মানে লগত নিব নোৱাৰা ধন সম্পত্তিৰ পিছত দৌৰি আছে। হয়নে নহয়? কথাটো ভাবক। আপুনি যিটো 10টা পকা ঘৰ বনাব পাৰিব, 10খন গাড়ী কিনিব পাৰিব, লগত নিব পাৰিব নেকি? নোৱাৰে। আজি টকাটো লগত যাব দেই। আজি যিটো ধন ঘটিছে, পৰকালত ধন মাধৱৰ নাম তাক লোৱা গ'লে বান্ধি।
10 বন কাটি কৰি আহিব আজিৰ নিচিনা অনুষ্ঠানলৈ। তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলোঁ। ইয়াত আহা কাৰ ঘৰুৱা কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, কাৰ বিষয় ব্যৱসায় বাণিজ্য নাই, চব এৰি থৈ আহিছে। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। মানুহৰ জন্ম পাই যদি কৃষ্ণ কথা নুশুনিলোঁ, আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণতৰু শিলা। মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনাকৈ আমি কেৱল লগত নিব নোৱাৰা ধন টকা পইচা পিছত যদি দৌৰি আছোঁ, আজি আমাৰ বহুত মানুহ তাৰ পিছত দৌৰি আছে। ভাগৱতে কৈছে, নেৰি বেক ধনে ধানে মানে আশ কটি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আপুনি লগত নিব নোৱাৰা ধন সম্পত্তি মান সন্মানৰ পিছত যদি দৌৰি আছে, আপোনাৰ জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। কি হ'ব? বেদে কৈছে, ধায়তো বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ অভিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি বঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। আপুনি লগত নিব নোৱাৰা ধন সম্পত্তি হেঁপাহত যদি আগবাঢ়ি যাওঁতে বাধা পৰে, খং উঠিব। খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে কোনফালে গ'লে ভাল কোনফালে বেয়া পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। আমি 84 নৰক অতিবাহিত কৰি মানুহ জন্ম পাইছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকেই 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ 9 লক্ষবাৰ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশুনাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষীনাম, 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 4 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। এই 84 জনী পাৰ হৈ তথ মনুষ্যত্ব প্ৰাপ্যত তত কৰ্মাণি সাধয়ে। সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাই যামগৈ। আপোনালোকে আজি প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহিছে ভাগৱতৰ কাৰণে। আহোঁতে কি লক্ষ্য লৈ আহিছে বাৰু? ভাগৱতৰ সামৰণি হ'লে খাই বৈ আমি নিৰ্দিষ্ট সময়ত নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। কোনোবাই একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু ইয়াত? নাই নাই, বোলে আজি আৰু একদম শালমাৰিতে থাকিমে আৰু আজি বাৰু এইবুলি কোনোবা আহিছে নেকি? নাই অহা। অনুষ্ঠান শেষ হ'লে গুচি যোৱাৰ লক্ষ্য লৈ আহিছে। আপুনি যেনেকৈ ঘৰখনৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, এইখন এখন ঘৰ বুলি কৈছে। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। উদ্ধৱক চিনাকি কৰিছে, এইখন এখন ঘৰ। এই মানুহ নামৰ ঘৰখন পালেহে ঈশ্বৰত ভক্তি কৰি জীৱই আকৌ নিজৰ ঘৰলৈ যাব পাৰিব। আমি পৰম ব্ৰহ্মৰ পৰা আহিছোঁ, আৰু পৰম ব্ৰহ্ম ঘৰলৈ ঘূৰি যোৱা বাটটো চিনি পাবলৈ যাওঁতে 84 জনী অতিবাহিত কৰি আহিছোঁ। আৰু মানুহৰ জন্ম পালেহে ঈশ্বৰৰ ঘৰলৈ যোৱা বাটটো চিনি পাব। কেনেকৈ? ভাগৱত শুনি। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয়, আমাৰ পাপবিলাক নাইকিয়া কৰিব। কৰাইবে মহাপুণ্য, অদ্ভুত পুণ্য উপাৰ্জন কৰিব। মিলাইবে বিষয়ত বিৰকতি, লগত নিব নোৱাৰা ধন সম্পত্তিৰ প্ৰতি মোহটো নাইকিয়া হৈ যাব। কৃষ্ণত পোৱাইবে প্ৰেম ভগতি, কৃষ্ণ কথা শুনিবলৈ আমাৰ মনটো বাঢ়ি যাব। উপজাইবে অতি বৈষ্ণৱ জ্ঞান, আমি চব যে ঈশ্বৰৰ অংশ সেই কথাটো বুজি পাব। মায়াকো দহিয়া কৰে নিজান, আমাৰো আপোন পৰ ভেদভাৱ নাথাকিব। চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে কৰি। আৰু সেইদিনাখন আমাক 7 নম্বৰত আমি গৈ য'ৰ পৰা আহিছোঁ তাত বিলীন হৈ যাওঁ, আৰু ঘূৰি আহিব নালাগে। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। আমি যদি জন্ম হৈ থাকোঁ, গৰ্ভৰ যান্ত্ৰণা মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব। গতিকে আমি ভাগৱত শুনি জন্ম ৰহিতৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব। আৰু এই ব্যৱস্থাটো মানুহৰ বাদে আনৰ নাই। সেইকাৰণে পৃথিৱীৰ সকলো প্ৰাণীয়ে
মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। কেনেকৈ? বেদত কৈছে পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাই উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে, আনৰ উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা, নদীবিলাক অহৰহ পুৱা ৰাতি দিন বৈ আছে পৰোপকাৰ কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই মানে মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে, এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। স্বৰ্গত ভোগবাদ বস্তুবাদ আছে, ভক্তিবাদ নাই। গতিকে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। আৰু আমি মানুহৰ জন্ম পাই যদি উপলব্ধি নকৰোঁ, তেতিয়া আকৌ গছ গছনি হ'বগৈ লাগিব। মনত ৰাখিব কথা দেই। আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহবিলাকক মহাপুৰুষ শংকৰদেৱে 4 ধন্যৰ পাত্ৰ বুলি কৈ থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰি আহিলোঁ। কলি যুগত ভাৰতবৰ্ষত নৰ জন্ম পালোঁ, আমাক কোনেও বাধা দিব নোৱাৰিলে। এতিয়া মাত্ৰ 4 নম্বৰ ধন্যটো কাৰ্য কৰি আমি অহা ঠাইলৈ গুচি যাব লাগে। এইটোৱে হৈছে ৰাম নাম। আজিৰ দৰে ঈশ্বৰৰ নাম ল'ব লাগিব। কিমান? 1 ক্ষণ 4 মিনিট। 4 মিনিট সময় আমি ঈশ্বৰৰ কাৰণে দিব লাগিব। ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছোঁ, মোৰ কাৰণে 4 মিনিট দিবলৈ নাপাহৰিবা। আমাৰ ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ এতিয়া সমাজত বহুত মানুহ আছে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, গাবলৈ, ক'বলৈ সময় নাই। তেওঁৰ কি হ'ব? তেওঁৰ অৱস্থাটো কি হ'ব? অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি, একবিনে নহত দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয়? আমি তেওঁৰে অংশ জীৱ হয়নে নহয়? তোমাৰ সেই অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। গতিকে অৰ্জুনক বেছ কৰি লৈছে, আমাক কৈ আছে আৰু সতৰ্ক কৰি দিছে। সাৰথীৰ কহোঁ ভেদ লোৱা তাৰ পৰিচ্ছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি, ৰথ পুনঃ চলাবই সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ, সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰি দিয়া চলে আমাক কৈছে কি বুলি? অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আমাৰ এই দেহ ৰথখন ভগৱন্তই পৰিচালনা কৰিছে। গতিকে দেহটোক ৰথ বুলি কৈছে, মনক ঘোঁৰা বুলি কৈছে, আৰু 10 ইন্দ্ৰিয়ক সৈন্য সামন্ত বুলি কৈছে। আমাৰ আজি যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা আজি আমাৰ শুনিবলৈ বহুতৰ সময় নাই, আজৰি নাই। তেতিয়াহ'লে তেওঁৰ ৰথখন ভালে নচলিব দেই। ৰথখনত ঘূনে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনাৰ শৰীৰত যদি কিবা বেমাৰ আছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে। মনে পাপ কৰে যায় লাভয় জীৱত। মনৰ দুখত আমাৰ শৰীৰে মনৰ লোভত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে আমাৰ শৰীৰত বেমাৰ আজাৰ হৈছে। হোৱাৰ কাৰণে আমাৰ শৰীৰটোৱে 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ বেমাৰ আজাৰত মৰিব লগা হৈছে। গণ্ডগোলটো কি? ভাগৱতৰ কথা নাজানে, ভাগৱত শুনা নাই। গতিকে আমি 84 নৰক ভোগ কৰিব লাগিব।
ক'ত? এই দেহত। কেতিয়া? জীয়াই থাকোঁতে। কিহৰ দোষত? কৰ্ম দোষত। মনক সংযম কৰিব নোৱাৰাৰ কাৰণে, মনৰ কবলত পৰি কৰা কামৰ কাৰণে দেহে ভোগ কৰিব লাগিব। আপোনালোকে দাৰ্শনিক পণ্ডিতে তাৰ সমীক্ষা দিছে, প্ৰমাণ কৰি চাব। আমাৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুল থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা ওকণি উফি হোৱালৈকে, আৰু বাকীখিনিত এই বাকী কৈ যোৱাখিনি অৰ্শ গুল্ম পিত্ত ইত্যাদি বেমাৰ আমাৰ শৰীৰত ভুগিব লাগিব। গণ্ডগোলটো কোনে লগালে? মনে লগালে। সেইকাৰণে অৰ্জুনক কৈছে, তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ কৰি জন্ম দিছিলোঁ। মনক সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহ জন্ম ধৰা তোমাৰ সাৰ্থক নহ'ব। অৰ্জুনে প্ৰতিবাদ কৰিছে, কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে? মনক সংযম কৰোঁ। নাই, এইটো মোৰ গ্ৰহণযোগ্য প্ৰস্তাৱ নহয়। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। অভ্যাসৰ দ্বাৰা তোমাৰ ইন্দ্ৰিয়বিলাক আপোনা আপুনি সংযম হৈ যাব। আজি আপোনালোকে কওকচোন বাৰু, অহাৰ পৰা বহুতে কঠখনত বহি আছে, কোনোবাই চকীখনত বহি আছে। ঘৰত অকলে ইমান সময় কঠ এখন বা চকী এখনত বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। আজি কোনে বহুৱাইছে? কিয় বহুৱাইছে? আমাৰ বেদে কৈছে, স্বপৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত বহি আছে ভাগৱতৰ কথা বুজিবৰ কাৰণে, জানিবৰ কাৰণে, শিকিবৰ কাৰণে। সেই আগ্ৰহটো লৈ বহি আছে। এই আগ্ৰহৰ দ্বাৰা যদি আমি অনাগত দিনত ঈশ্বৰৰ কথা শুনিব পাৰোঁ, এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱতত উল্লেখ আছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। মনত ৰাখিব কথাটো। আমি অনুৰাগী, প্ৰথম অনুৰাগটো লাগিব। যেতিয়া অনুৰাগ হ'ব তেতিয়া আপুনি ৰতি বহি থাকিব পাৰিব, তেতিয়া আপোনাক কোনো দুখে চুব নোৱাৰে। অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনক অধিক বুদ্ধি কহিলো তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক। আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। আমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ। 10 ইন্দ্ৰিয়, হাত ভৰি চকু কাণ নাক জিভা গুহ্য লিংগ। কাৰোবাৰ যদি ভৰি এটা বিষ হ'লহেঁতেন আজি আহিব নোৱাৰিলেহেঁতেন। আমাৰ ইন্দ্ৰিয়কেইটা ভাল আছে কাৰণে আহিলোঁ, কিন্তু ইন্দ্ৰিয়কেইটা ভাল থাকিলেও আপুনি আহিব নোৱাৰে। মনে যদি কয় নাই এতিয়া ভাগৱত শুনিলে বহুত কাম ক্ষতি হ'ব, নাযাওঁ, ব্যৱসায়ত বহুত হানি হ'ব, এইবুলি যদি মনে কৈ দিয়ে আপুনি আহিব। এতিয়া মনে কোৱাৰ কাৰণে আপুনি আহিল, কিন্তু মন ইমান চঞ্চল, ভাগৱত ব্যাখ্যা কৰি থাকোঁতে আকৌ ঘৰৰ কথা চিন্তা কৰি থাকে, ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি থাকে, অহাকালিলৈ কি কৰিব তাৰ কথা ভাবি থাকে। তেতিয়া বুদ্ধিয়ে ক'ব লাগিব, এই মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে সদায় ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখভোগ, পৰিয়ালৰ কথাই ভাবি আছোঁ। আজি কিমান ভাগ্যৰ মূৰত সাধুৰ সংগত বহি অমৃতময় কৃষ্ণ কথা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰাৰ এটা সৌভাগ্য পাইছোঁ। তই অলপ ধৈৰ্য ধৰ বুলি পেলাই মনে, এই বুদ্ধিয়ে মনক বহুৱাব লাগিব, বহুৱাই আত্মাত ৰাখিব লাগিব। আত্মা ক'ত আছে? এতিয়া আমি যিবিলাক ভাগৱত পাঠ কৰি আছোঁ। উদ্ধৱে যাবৰ সময়ত কৃষ্ণক আপত্তি কৰিছিল, প্ৰভু তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুতেক, মই তোমাৰ খুৰাৰ ল'ৰা মানে দেৱভাগৰ পুত্ৰ মই উদ্ধৱ, পৰিয়ালৰ ফালৰ পৰা তুমি মই ককাই ভাই, কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। গতিকে তুমি এতিয়া মোক এৰি থৈ অকলে গ'লে নহ'ব, তোমাৰ অবিহনে মই ইয়াত এখন্তেকো থাকিব নোৱাৰোঁ, মোকো লগত লৈ যাব লাগিব। তেতিয়া উদ্ধৱৰ মানে নিবেদনত কৃষ্ণক সন্তোষ প্ৰকাশ কৰি কি বুলি কৈছে, সখা তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ যাওঁ, তেতিয়া মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই পৃথিৱীলৈ আহিছিলোঁ চব ভ্ৰষ্ট হৈ যাব। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ,
লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ, ভক্তিৰ পথটো নাইকিয়া হৈ যাব। ফলত কি হ'ব? অধৰ্মে পীড়িব লোক যাইবে অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি এতিয়া ভক্তি পথটো প্ৰৱৰ্তন কৰি থাকিব লাগিব মোৰ কাৰণে। মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। তুমি এতিয়া শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰচাৰ কৰি থাকা। আজি আপোনালোকৰ 1 নম্বৰ শালমাৰী গাঁৱৰ ৰাইজে এইটো উদ্ধৱৰ কাম কৰিছে। ইমানবিলাক আত্মাক মাতি আনি কৃষ্ণ কথা শুনাই দিছে। জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিছে। মাইক্ৰফোন ব্যৱহাৰ কৰিছে, পইচা বেছি খৰচ কৰিছে, পুণ্যৰ মাত্ৰাও বেছি হ'ব। আমাৰ ভাগৱতত কৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মাইক্ৰফোনেদি ঈশ্বৰৰ নাম আৰু ভাগৱতৰ শব্দ যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মূৰ ভক্ত জড়িত থাকে, উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। এই অঞ্চলৰ প্ৰকৃতি জগতৰ জীৱবিলাককো মুক্ত কৰিলে, জগতৰ বায়ু প্ৰদূষণ মুক্ত বায়ু সংশোধন কৰিলে। যিটো কাৰ্যসূচীয়ে জগতৰ উপকাৰ কৰে, তেতিয়াহ'লে গাঁওবাসীৰ কি হ'ব? পৰোপকাৰায় পুণ্যম হ'ব। মনত ৰাখিব কথাটো। গতিকে তেতিয়া কৈছে, তুমি এই মোৰ কাৰণে তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা, আৰু মই তোমাৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে, তুমি ভকত যি স্থানে থাকে সেই পুণ্য ভূমি। আজি আমি যদিও এই ৰভাৰ তলত আছোঁ বুলি ভাবিছোঁ, আচলতে আমি ক'ত আছোঁ? পুণ্যভূমিত আছোঁ। আৰু ভকতে য'ত গোট খাই মোৰ নাম ল'ব, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়াই দ্বিতীয় বৈকুণ্ঠ, এয়াই সত্ৰ দেই, মনত ৰাখিব, এয়াই সত্ৰ। গতিকে আৰু কৈছে যে, অৰ্জুনক কৈছে যে, নহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে। আৰু উদ্ধৱকো কৈছে যে মই প্ৰাণৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতানৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি তুমি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি তুমি কীৰ্তন কৰিব পাৰা, তোমাৰ চব পাপ মই নাইকিয়া কৰি দিম। ভগৱানে কৈছে দেই। যে কি পাপ নাইকিয়া কৰিব? পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে মনৰ কিছুমান মানে বেয়া গুণ। কি কি বেয়া গুণ? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। আজি আমাৰ সমাজত বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে। হেৰা আমি আৰু একে পূৰ্বপুৰুষৰ পৰা এনেকৈ চলি আছোঁ আৰু দেই, এতিয়া আমি অন্য কৰিব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ ভাৱ আছে, তেতিয়াহ'লে আপোনালোকে এৰিব লাগিব। কিয়? মহাপুৰুষ শংকৰদেৱে কৈছে, মই আকৌ কৈছোঁ, শংকৰদেৱে কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে কৈছে। সেই জীৱশ্ৰেষ্ঠ মানুহ, পৰম্পৰা ধৰ্ম নহয়। চব পৰম্পৰা এৰিবও নালাগে, চব পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আৰু বিজ্ঞান আছে, সেইবোৰ পৰম্পৰা মানুহ জাতি থকালৈকে, পৃথিৱী থকালৈকে মানি চলিব লাগিব। যিবিলাক পৰম্পৰাত বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, দৰ্শন আৰু বিজ্ঞান নাই, সেইবোৰ এৰিব লাগিব। এই কথা ইতিহাসে আমাক কৈছে যে আমাৰ পূৰ্বপুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, আমাৰ উপৰি পুৰুষসকল তেতিয়া পৰ্বতৰ গুহাত বাস কৰিছিল বুলি বুৰঞ্জীয়ে কয়। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া মানুহে কেঁচা মঙহ খাইছিল।
যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া মানুহে পুখুৰী নদী পানী খাইছিল। আজি খাব নেকি বাৰু? নাখায়। কাৰণ সভ্যতা বিকাশশীল, জগত বিকাশশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল। গতিকে ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। গতিকে গতিশীলতা ধৰ্মৰ লগত যেতিয়ালৈকে আমি ধৰ্ম কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱনৰ কল্যাণ নহ'ব। যাৰ কাৰণে মাধৱদেৱে জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি মানে বিনয়েৰে কৈছে, কি বুলি কৈছে? মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে, নেৰিবাহা যুগ ধৰ্ম। কি যুগ ধৰ্ম? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা। কলিৰ ধৰ্ম একমাত্ৰ ঈশ্বৰৰ নাম ল'ব লাগিব। 28,000 ঋষিয়েও যজ্ঞ কৰি বিফল হৈছে। আপুনি মই কেনেকৈ সফল হ'ম? মাত্ৰ উপলব্ধি লাগিব দেই। আমাক ভগৱানে প্ৰতিভা দি পঠিয়াইছে প্ৰত্যেককে, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, কাৰোবাক মানে খেতিয়ক, কাৰোবাক ব্যৱসায়ী, কাৰোবাক মানে বিভিন্ন গুণৰ লোক পঠিয়াই দিছে। আপোনালোকে জানিব আপোনালোকক কি প্ৰতিভা দি পঠিয়াইছে। কিন্তু দাৰ্শনিক পণ্ডিতে কৈছে ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত। মনত ৰাখিব কথাটো। আমাক দিয়া প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান, উপলব্ধিৰ দ্বাৰা দৰ্শন, দৰ্শনৰ উপলব্ধিৰ দ্বাৰা ধৰ্মত যিটো প্ৰতিষ্ঠা কৰিব তেতিয়াহে আপোনাক দিয়া প্ৰতিভাটোৱে আপোনাক ৰক্ষণাবেক্ষণ দিব। যদি ভগৱানে দিয়া প্ৰতিভাটো আপুনি প্ৰয়োগ নাজানে আপোনাৰ প্ৰতিভাই মৃত্যুৰ কাৰণ হৈ যাব পাৰে। সেইকাৰণে গীতাত কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। এই অৰ্জুন, মই তোমাক ধনটো সৎ কাম কৰিবলৈ দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি ঘৰতে চুৰ ডকাইতৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি তোমাক উগ্ৰপন্থীয়ে নি যদি বলি দিব লগা হয়, তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, মই তাৰ নিয়ম ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। অৰ্থ আজিবাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰ সেৱা কৰ্ম কৰা নাই, সেইটো ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত কষ্ট কৰি ব্যৱসায় চাকৰি কৰি ধন উপাৰ্জন কৰিব পাৰিব, বুজিছেনে? কিন্তু যিদিনাখন কৃষ্ণ আমাৰ দেহৰ পৰা ওলাই যাব সেই ধনখিনি আনে ভোগ কৰিব, সেইখিনি আপুনি ভোগ কৰিবলৈ নাপায়। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে তুমি যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে কি হ'ব? তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। যি আছে, যিবা কিছু আছে ধন তেজাত আৰু মোহমন, তাতে মোহ পৰি নাথাকিবা। কিছু ব্যয় কৰা হৰি অৰ্থে, কিবা এটা অংশ দিল খুচিকে মোৰ কাৰণে দিবা। তেতিয়াহ'লে সেইটো ধৰণে কি হ'ব? ভক্তি বাঢ়িব। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। এই কথাটো নজনা মানুহে আজিৰ দৰে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে, বুজিছেনে? ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱকো নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে কৈছে, মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ নকৰা তেতিয়াহ'লে তোমাক মই বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা তোমাক মই দণ্ড দিম। কেনেকৈ? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হা ধন বুলি পাছে কান্দে ৰাৱ বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। পিছৰ জন্মত তেওঁক মই ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ ভিক্ষা খুজিলে সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক
ভগৱানৰ নাম লৈ ভিক্ষা কৰে। এয়া ভাগৱত দৰ্শন, মনত ৰাখিব কথাটো। গতিকে আপোনালোকৰ আজি 2টা দিনৰ কাৰ্যসূচীত কাৰোবাৰ হয়তো গোটেই দিন বা গোটেই সময় দিবলৈ সময় নাই, দৰ্শন কৰিবলৈ আহিব আপোনালোকে। দৰ্শনা সেৱাত পাঠাত মানে শ্ৰৱণাত পাপনাশিনী, এনেকুৱা পুণ্যভূমি আপুনি ল'ৰা ছোৱালীক খন্তেক সেৱা এটা কৰি যাবলৈ ক'ব, তেতিয়াও দেখাৰ লগে লগে পুণ্য হ'ব। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিছে, ঘৰৰ পৰা ওলাই আহোঁতে যদি আপোনালোকক কোনোবা বন্ধু বান্ধৱ ভকত বৈষ্ণৱে যদি লগ পাই আপোনাক দৰ্শন কৰিছে আৰু কথা পাতিছে, তেতিয়া সেই কথা পতা আৰু দৰ্শন কৰাজনৰ কি হ'ব? আমাৰ বেদত কৈছে, বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান স্পৃষ্ট্বা ন স্নানম আচৰিত। ভগৱানে কৈছে, মোৰ কথা শুনিবলৈ যোৱা লোক, নামঘৰৰ কাষত বাস কৰা লোকক যদি কোনোবা দৰ্শন পৰ্শন হয়, ইমানেই পুণ্য হয়, গা নুধুলেও হয়। মনত ৰাখিব, আপোনালোকক বাটত দেখাজনে গা নুধুলেও হয়, ইমান পুণ্য হ'ব। আপোনালোকক কিমান পুণ্য হ'ব মনত কওকচোন। অহাৰ লগে লগে উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। যিটো কথা বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছিল। কৃষ্ণক বৈকুণ্ঠলৈ পঠিয়াই খৰমজোৰ মূৰত লৈ উচুপি উচুপি যেতিয়া কান্দি আহি আছিল, বিদুৰে প্ৰায় 14 বছৰ কাল তীৰ্থ কৰি ঘৰৰ অভিমুখে আহি আছিল। দুইজনৰ মাজতে যমুনা নদীৰ পাৰত দেখা দেখি হ'ল। উদ্ধৱৰ মনস্তাত্ত্বিক অৱস্থাটো দেখি বিদুৰে ক'লে যে এতিয়া আৰু কৃষ্ণ পৃথিৱীত নাই। উদ্ধৱ, তুমি মহাভাগ্যৱান, তুমি প্ৰায়ণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মোক সেই সুবিধাটো ভগৱানে নিদিলে। কিন্তু এটা সুবিধা দিছে, তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্য ভাবিম। কৃষ্ণপদ পৰশী আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰক মোক, শুনি দশ গুণে উধাই উদ্ধৱ ৰসু। হয় নাই? তেতিয়াহে উদ্ধৱে ভাবিছে ঈশ্বৰৰ কথা শুনিবলৈ যোৱা মানুহজনক দৰ্শন পৰ্শন হ'লেও আনৰ পুণ্য হয়। এইটো বিজ্ঞানসন্মত দেই। আপোনাৰ খৰখজুতি হোৱা সংক্ৰামক ৰোগী মানুহ এজনক যদি আপুনি সাবত মাৰি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, আপোনাৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হ'ব। কিয়? সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, তেওঁ শোৱা বিচনা, তেওঁ বহা ঠাইত সংক্ৰমিত হৈ থাকে। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য। এজন সন্ত মহন্ত ভক্ত বৈষ্ণৱে পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইতো সৎগুণৰ অনুৰেণু সংক্ৰমিত হৈ থাকে। সেই স্থানত যদি কোনোবাই চুৱে, তেওঁক যদি তেওঁ পিন্ধা কাপোৰ পিন্ধে, তেওঁৰ গালৈ সৎগুণটো গুচি আহে। যাৰ কাৰণে উদ্ধৱে কৈছে, মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধোঁ। কৃষ্ণ সৰ্বগুণাকৰ, তেওঁ পিন্ধা বস্ত্ৰ পিন্ধিলেও তেওঁ গালে সৎগুণবিলাক সংক্ৰমিত হয়। এই তথ্যবিলাক আমাক ভাগৱতে দি আছে দেই। এই জীৱন মানে শুদ্ধভাৱে আগবঢ়াই নিয়াৰ তথ্য ভাগৱতে দি আছে। মই আপোনালোকক বাৰে বাৰে আহ্বান জনাম যে আপোনালোকৰ এই নামঘৰ থকালৈকে, এই গাঁও থকালৈকে, ইয়াত আপোনালোকে বসবাস কৰি থকালৈকে এই ভাগৱত চৰ্চা নেৰিব। যদি আপুনিও জীৱন্ত কালত যদি 12 স্কন্ধ ভাগৱত শুনা আৰু পঢ়াৰ সৌভাগ্য লয়, আপুনিও উদ্ধাৰ হ'ব, ল'ৰা ছোৱালী উদ্ধাৰ হ'ব, গাঁওবাসী উদ্ধাৰ হ'ব। কিমতে ভকতি কৰিব তোমাত হৰিহ